অৱশ্যে সন্মুখত ২৬ৰ বিধানসভা নিৰ্বাচন আৰু ইতিমধ্যে সমগ্ৰ ৰাজ্যতে নিৰ্বাচনিক বতাহ এই মুহূৰ্তত তুংগত। কিন্তু এই মুহূৰ্তত আমি আহিছোঁ যে প্ৰকৃততে ৰাজ্যৰ গ্ৰামাঞ্চলবিলাক সমান্তৰালভাৱে ৰাজ্যৰ যিসমূহ চাহ বাগিচা অধিকৃত অঞ্চল এই অঞ্চলবিলাকৰ কিমান উন্নয়ন হৈছে। যিহেতু চৰকাৰখনে প্ৰতি মুহূৰ্তত কৈ আছে যে কেওফালে উন্নয়নৰ শ্লোগান সম্বলিত হোৰ্ডিং আৰু বাগিচা অঞ্চলত ব্যাপক উন্নয়নৰ কথা কৈ আছে। সেই সময়ত কেনেধৰণে উন্নয়ন চলিছে, প্ৰকৃততে কি হৈছে, এই সবিশেষ খবৰ ল'বলৈ এই মুহূৰ্তত উপস্থিত হৈছোঁ পূৰ্বৰ তিয়ক সমষ্টি আৰু বৰ্তমান নতুনকৈ গঠিত হোৱা যোৰহাট বিধানসভা সমষ্টিৰ মেলেং চাহ বাগিচা তিনিকুণীয়া অঞ্চলত এই মুহূৰ্তত উপস্থিত আছোঁ আৰু এই অঞ্চলৰ মই কিছু ভিজুৱেলছ আমি দেখাই ল'ম। সামগ্ৰিক পৰিৱেশ আমি ইয়াত দেখাইছোঁ যে কেনেকুৱা ধৰণৰ এক পৰিৱেশত আচলতে এইসকল লোক ইয়াত জীৱন অতিবাহিত কৰিব লগা হৈছে, কেনেধৰণৰ জনজীৱন আচলতে এই বাগিচা অধিকৃত অঞ্চলসমূহ যি সময়ত চৰকাৰখনে বিভিন্ন ধৰণৰ উন্নয়নৰ কথা কৈছে, এটিকলি দুটিপাত দিয়াৰ কথা কৈছে, যি সময়ত ভূমিপট্টা দিয়াৰ কথা কৈছে, যি সময়ত শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ কথা কৈছে, কেওফালে হয়তো চাহ জনগোষ্ঠীৰ লোকসকলক আচলতে নিজৰ ফালে আকৃষ্ট কৰিব বিচাৰি আছে, সেই সময়ত প্ৰকৃততে উন্নয়ন কেনেধৰণে হৈছে মই যদি বিশেষ কথা শ্ৰমিকসকলৰ পৰা বা লোকসকলৰ পৰা মই কিছু কথা জানিম কেনেকুৱা ধৰণৰ বিগত সময়ছোৱাত কেনেকুৱা ধৰণৰ কি চৰকাৰ অজিত ৰাজুৱাত। কিন্তু আমাৰ মানে মেইনকে পানীৰ ব্যৱস্থাটো ইমানকে ভাল নাই, কিন্তু পানী চৰকাৰে কৰিব লাগিব। আৰু যিটো কোম্পানীয়ে পানী দিছে সেইটো পানী ডাইৰেক্ট আইৰণ পানী হয় নে? হয়, কিন্তু আইৰণ পানী, কিন্তু সেইটো আমি ফিল্টাৰ কৰি খাব লাগে। কিন্তু এইটো আমাৰ ইমানেই হেৰি নাই, কিন্তু আমি কামলৈ যাব লাগে, কিন্তু ফিল্টাৰ কৰিবলৈ ব্যৱস্থাই নাই। মহিলা আছে বাইদেউ, আপোনাৰ পৰা মই কিছু কথা জানিম কেনেকুৱা ধৰণৰ সুবিধা পাইছে। আজি তাতে খোৱা পানীৰ ব্যৱস্থাটো আপোনালোকে কৈছে যথেষ্ট ইয়াত খোৱা পানীৰ সমস্যা আছে, আৰু কেনেকুৱা ধৰণৰ সমস্যা সন্মুখীন? আমি খোৱা পানী একেবাৰে ঘোলা পানী খাইছো, আমাৰ ব্যৱস্থা একো লোৱাই নাই, চৰকাৰে আমাক একো দিয়াই নাই। ৫,০০০ টকা দিলে নহব ন? বাকী যিসমূহ সা সুবিধা আজি অৰুণোদয় আঁচনিয়ে হওক বা বিভিন্ন ধৰণৰ আচলতে ঘৰ দিছে, যিসকলৰ আচলতে গৃহ নাই সেইসকলক ঘৰ দিছে, এনেকুৱা ধৰণৰ এই সুবিধাবিলাক আপোনালোকে কিমান পাইছে? আমি ইমান একটা সুবিধা পোৱাই নাই। অৰুণোদয় দিছিলে, তাকে সেই বন্ধই হ'ল। আমাৰ ৰাস্তা চাস্তা একোৱে ভাল নাই, বোকা দিনত বহুত, বাৰিষা দিনত গোটেই বোকা হয়, পানী খোৱা পানী এই যে কথাবিলাক আপোনালোকে কৈছে, এই আপোনালোকৰ এই পৰিৱেশ বিলাক চাবলৈ আপোনালোকৰ মাজলৈ কোনোবা জনপ্ৰতিনিধি, বিধায়ক, MLA, MP কোনোবা আহে নাই কেতিয়াবা চাবলৈ? নাই অহা, আমাৰ একোৱে সুবিধা লোৱাই নিৰ্বাচনৰ সময়ত আহে নাই হোৱা। এতিয়াতো ইলেকশ্যন আকৌ আহিব, আকৌ 2 মাহৰ পাছত ইলেকশ্যন আকৌ, এতিয়া কি হ'ব কথাটো? আমাৰ তেনেকুৱা কয় আৰু ক'ত, আজিলৈকে চৰকাৰে একো আমাক সুবিধা কৰি দিয়াই নাই। নাই দিয়া। নিশ্চিতভাৱে চাওক, এয়া হৈছে সাধাৰণ ৰাইজৰ কথা। মই আপোনাৰ পৰা কিছু কথা জানিম, কেনেকুৱা ধৰণৰ চৰকাৰ আহে, চৰকাৰ যায়, ইখন চৰকাৰ আহে, আৰু প্ৰতিখন চৰকাৰ আচলতে নিৰ্বাচনৰ আগত জনপ্ৰতিনিধিসকল আহে, কয় সি আমুক কৰি দিম তামুক কৰি দিম, আকৌতো নিৰ্বাচন আৰু 2 মাহৰ পাছত নিৰ্বাচন, কেনেকুৱা হ'ব কথা বতৰা? চৰকাৰেতো গোটেইখিনি দায়িত্ব হাতত তুলি লৈছে দিম বুলি, কিন্তু এতিয়ালৈকে বৰ্তমান কথাষাৰে কৈছে, কিন্তু এতিয়ালৈকে বৰ্তমান দিয়া নাই। আৰু মহিলাসকলক বাৰু কিছুমান ক্ষেত্ৰত দিছেও যদি কম হিচাপে দিছে, কিন্তু সম্পূৰ্ণ হিচাপে হেৰি কৰা নাই আৰু। কিন্তু এতিয়া আমি এটাই কথা কওঁ, এই যিটো আমাৰ পানী 2025 চনতেই দিয়া কথা আছিলে, যিটো ব্ৰহ্মপুত্ৰ পানী বুলি কৈছে, কিন্তু এতিয়ালৈকে পানীৰ হেৰিটো কৰাই নাই। আৰু আমাৰ যিটো বাগান ফালৰ পৰা পানী দিছে, বাগানৰ পানী যিটো ছাপ্লাই পানী, কিন্তু পানীটোও আইৰণ আছে। আৰু আমাৰ পানীটো খাব পৰা নহয়, তথাপি আমি গৰম পানী কৰি খাওঁ। আৰু বিশেষ ঘৰ দুৱাৰটো নকওঁৱেই বাৰু, চৰকাৰে যেতিয়া দায়িত্ব লৈছে কৰিম বুলি প্ৰতিশ্ৰুতি দিছে, কিন্তু এতিয়াৰ পৰা ঘৰ দুৱাৰবিলাক হেৰি কৰা নাই। কিন্তু কেতিয়ালৈকে হ'ব এইটো আমিতো ক'ব পৰা নাই, ইলেকশ্যনৰ পাছতেই হ'ব না আগতেই হ'ব। নিশ্চিতভাৱে আচলতে যথেষ্ট ধৰণৰ ইছ্যু আছে এইবিলাক অঞ্চলত। মই আৰু এজন যুৱক আছে, মই আপোনাৰ পৰা কথা জানিম, যিহেতু এতিয়া নিৰ্বাচন সমাগত আৰু 2 মাহৰ পাছতে নিৰ্বাচন হ'ব, আৰু চৰকাৰখনে কিন্তু কৈ আছে যে বাগিচা অঞ্চলত ব্যাপক উন্নয়নৰ কথা কৈছে, কেওফালে উন্নয়নৰ কথা তেওঁলোকে কৈ আছে, চাহ শ্ৰমিকসকলক বিভিন্ন ধৰণৰ সুবিধা দিয়াৰ কথা, কিন্তু এই যিবিলাক কথা কৈ আছে এই কথাবিলাক বাস্তৱিকতা কিমান আছে, আচলতে কিমান উন্নয়ন হৈছে বাগিচা অঞ্চলত? হয়, একচুৱেলি সঁচা কথা যদি ক'বলৈ যাওঁ, চাহ বাগিচাত কিছু কাম চৰকাৰে কৰিছে। বিগত কংগ্ৰেছ চৰকাৰৰ দিনৰ তুলনাত অসম চৰকাৰৰ যিটো আমাৰ BJP নেতৃত্বত চৰকাৰে চাহ বাগিচা অঞ্চলত কিছু কাম কৰিছে। আমাৰ নতুন বিদ্যালয় কাম কৰিছে বা ৰাস্তা ঘাটৰ কিছু কাম কৰিছে, হ'লেও কিন্তু পৰ্যাপ্ত নহয়। আজিও বহুত চাহ শ্ৰমিকে বিশুদ্ধ খোৱা পানীৰ কাৰণে হাহাকাৰ কৰিব লগা হৈছে। আজিও চাহ শ্ৰমিক পৰিয়ালে উপযুক্ত চিকিৎসাৰ কাৰণে হাহাকাৰ কৰিব লগা হৈছে।
ৰাস্তা ঘাটৰ কাৰণে বহু ভিতৰুৱা ঠাইত আজিও পৰ্যন্ত কিন্তু ৰাস্তা ঘাটৰ সমস্যা সন্মুখীন হ'ব লগা হৈছে। সেয়ে আমি চৰকাৰক আমাৰ জনপ্ৰতিনিধিক আমি আহ্বান জনাব বিচাৰিছোঁ, অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ জনগোষ্ঠীটোৰ সামগ্ৰিক বিকাশৰ কাৰণে আপোনালোকে কাম কৰক। কেৱল মাত্ৰ দুই এটা কাম কৰি বা দুই এটা বিল্ডিং স্থাপন কৰি আপোনালোকে কেতিয়া বাহ ল'লে নহ'ব। এতিয়াও জনগোষ্ঠীটো বহু সমস্যাৰ জৰ্জৰিত। এই সমস্যাসমূহ সমাধানৰ কাৰণে আপোনালোকে পদক্ষেপ গ্ৰহণ কৰক। ধন্যবাদ জনাইছোঁ। আৰু নিশ্চিতভাৱে আৰু ইয়াৰ পৰিৱেশ আমি এই স্থানৰ পৰা দেখালোঁ, বিশেষকৈ নতুনকৈ গঠিত হোৱা যোৰহাট বিধানসভা সমষ্টিৰ আমি মেলেং চাহ বাগিচাৰ পৰা এইবিলাক অঞ্চল ইয়াৰ পৰিৱেশ দেখালোঁ। আৰু এটা কথা ক'ব লাগিব নিশ্চিতভাৱে যে যি সময়ত উন্নয়নৰ কথা বাৰম্বাৰ কৈ আছে, প্ৰতিটো স্তৰৰ সৰ্বস্তৰৰ উন্নয়নৰ কথা কৈ আছে, সেই সময়ত আমি এইসমূহ ছবি, এই বাস্তৱ ছবি এই মুহূৰ্তত দেখাইছোঁ। ৰাজ্যখনৰ মুখ্যমন্ত্ৰীজনৰ দৃষ্টিগোচৰ কৰাইছোঁ, বিশেষকৈ যোৰহাটৰ যিগৰাকী বিধায়ক, যি বিধায়কজনৰ দৃষ্টিগোচৰ কৰাব বিচাৰিছোঁ যে যি সময়ত উন্নয়নৰ কথা কৈ আছে, সেই সময়ত আচলতে বাগিচা অঞ্চলত এনেধৰণেহে আহিছে উন্নয়ন। আৰু এই যি ফোপোলা উন্নয়ন, এই উন্নয়নে যে অনাগত যে বিধানসভা নিৰ্বাচনত যে এটা নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব এই বাগিচা অঞ্চলৰ, সেইটো কথা কিন্তু নিশ্চিতভাৱে প্ৰতীয়মান হৈছে এই মুহূৰ্তত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।